প্ৰকট কৰি তুলিছে সমগ্ৰ বিশ্বত নিজৰ প্ৰভুত্ব বিস্তাৰৰ বাবে নিজকে সৰ্বা হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আকৌ সেই দমনকাৰী চৰিত্ৰ প্ৰকট কৰি তুলিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এইবাৰ ৰাছিয়াৰ সৈতে বাণিজ্য কৰা দেশে ভয়ংকৰ পৰিণাম ভোগ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ট্ৰাম্পে 500% এইবাৰ 500% শুল্ক আৰোপৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ট্ৰাম্পৰ শুল্ক সন্ত্ৰাসে সমগ্ৰ বিশ্বৰ অৰ্থনীতিতে প্ৰভাৱ পেলাইছে ট্ৰাম্পৰ এই শুল্ক সন্ত্ৰাসে ভাৰতৰ অৰ্থনীতিটো মুখ্যম আঘাত হানিছে ভাৰতৰ অৰ্থনীতিৰ ৰাজহাড় বেকা কৰি দিয়াৰ উপক্ৰম কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই শুল্ক সন্ত্ৰাসে ভাৰতৰ সৈতে যে শুল্ক যুদ্ধ ঘোষণা কৰিছিল তাৰ একমাত্ৰ কাৰণে আছিল ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা কম মূল্যত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ সেই অজুহাতত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত 50% শুল্ক আৰোপ কৰিছিল যে নেকি অইন দেশৰ তুলনাত যথেষ্ট বেছি আছিল আনকি চীনকো ৰেহাই দিছিল আমেৰিকাই যে চীন আমেৰিকাৰ চিৰ বৈৰী বুলি কোৱা হয় সেই চীনকো ৰেহাই দি ভাৰত মিত্ৰ দেশ মোদীক পৰম বন্ধু বুলি কোৱা সেই ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত 50% শুল্ক জাপি দিছিল গতিকে তেনে ধৰণৰ এটা চৰ্চা চলি থকাৰ সময়তে এইবাৰ যেন আৰু এখুব চৰা ট্ৰাম্পৰ এই শুল্ক সন্ত্ৰাস বা এই হুংকাৰ এইবাৰ 100-200 নহয় একেকোবেই 500% শুল্ক আৰোপৰ হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাছিয়াৰ পৰা যিসমূহ দেশে খাৰুৱা তেল ক্ৰয় কৰি আছে ৰাছিয়াৰ সৈতে যিসমূহ দেশে বাণিজ্য কৰি আছে তাত নিষেধাজ্ঞা আৰোপ কৰিবৰ বাবে এই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই প্ৰসংগত ইতিমধ্যে মাৰ্কিন কংগ্ৰেছত এখন বিধেয়ক উত্থাপন কৰিছে মাৰ্কিন সিনেটৰ লিন্ডছে গ্ৰাহামে এখন বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে মাৰ্কিন কংগ্ৰেছত আৰু এই বিধেয়কখনত ৰাছিয়াৰ তেল দ্বিতীয়বাৰৰ বাবে কিনা আৰু পুনৰ বিক্ৰী কৰা দেশৰ ওপৰত 50% শুল্ক আৰোপৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই বিধেয়কখনত ৰাছিয়াৰ সৈতে বাণিজ্য কৰিলে তাৰ পৰিণাম অতি ভয়াবহ হ'ব তাৰ ইংগিত দিয়া হৈছে এই বিধেয়কখন উত্থাপন কৰি ভয়াবহ পৰিণাম হোৱাৰ বা ভয়াবহ শাস্তি প্ৰদান কৰাৰ ইংগিত দিয়া হৈছে বিধেয়কখনত আৰু এই সূত্ৰে ৰাছিয়াৰ সৈতে যিসমূহ দেশে বৰ্তমান বাণিজ্য কৰি আছে বা খাৰুৱা তেল ক্ৰয় কৰি আছে তাৰ ওপৰত 50% শুল্কৰ বোজা জাপি দিয়া হ'ব পাৰে বুলি সাৱধানবাণী শুনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ভাৰতৰ ওপৰতো একেই অজুহাতত যেতিয়া 50% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল তেতিয়াও ভাৰতে উদঙাই দিছিল যে কেৱল ভাৰতেই ৰাছিয়াৰ সৈতে বাণিজ্য কৰি থকা নাই আনকি যিখন দেশে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে সেইখন দেশেই ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক মজবুত কৰি ৰাখিছে বা ৰাছিয়াৰ পৰা সাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰি আহিছে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখিছে আমেৰিকাৰ সেই মুখা খুলি দিছিল ভাৰতে আমেৰিকাৰ সেই মুখা খুলি দিয়াৰ পিছত সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ ওপৰত জাপি দিয়া 100% শুল্ক আৰোপৰ সেই সিদ্ধান্তক মাৰ্কিন ইতিহাসৰ আটাইতকৈ হঠকাৰী সিদ্ধান্ত বুলি মাৰ্কিন অৰ্থনীতিবিদসকলে সমালোচনাৰে থকা খৰকা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক বাৰে বাৰে হকিয়াই দিছিল তেওঁৰ দলৰে একাংশ নেতাই একাংশ সাংসদে হকিয়াই দিছিল যে ভাৰতৰ সৈতে সম্পৰ্ক যদি বেয়া হয় তাৰ পৰিণাম আমেৰিকাৰ ভৱিষ্যতৰ বাবে অতি ভয়াবহ হ'ব প্ৰশান্ত মহাসাগৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ হলে ভাৰতৰ সৈতে এটা কৌশলী বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিবই লাগিব আমেৰিকাই তেনে ধৰণৰ বহুখিনি কথা উনুকিয়াই দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক আমেৰিকাৰে একাংশ অৰ্থনৈতিক বিশ্লেষকে বা তেওঁৰ দলৰে একাংশ নেতাই কিন্তু তাৰ পিছতো মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী নিজৰ স্থিতিত অটল থাকি ভাৰতৰ ওপৰত 50% অতিৰিক্ত শুল্ক আৰোপ কৰিলে য'ত নেকি ভাৰতৰ বাণিজ্যৰ ওপৰত অতি বেয়াকৈ প্ৰভাৱ পৰিছে সেই শুল্ক যুদ্ধ য'ত নেকি ভাৰতৰ ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল কাপোৰৰ ব্যৱসায়ৰ ওপৰত বৃহৎ এটা প্ৰভাৱ পৰিছে একেদৰে সাগৰীয় মাছৰ ব্যৱসায়ৰ ওপৰত বৃহৎ প্ৰভাৱ পৰিছে ঔষধৰ ওপৰত প্ৰভাৱ পৰিছে ৰত্নৰ ওপৰত সোণ ৰূপ অলংকাৰ বিভিন্ন অলংকাৰৰ ওপৰত বা বিৰূপ প্ৰভাৱ
পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সেই শুল্কৰ আৰু এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে মস্কোৰ সৈতে এতিয়াও যিসমূহ দেশে বাণিজ্যিক লেনদেন চলাই আছে সেই দেশসমূহৰ ওপৰত অতি শীঘ্ৰেই 500% শুল্ক আৰোপ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই বা মাৰ্কিন প্ৰশাসনে লগতে তেওঁ উল্লেখ কৰিছে যে এই ক্ষেত্ৰত সুকীয়া আইন প্ৰণয়নৰ কথাও চিন্তা চৰ্চা কৰি থকা হৈছে ৰিপাব্লিকান আইন প্ৰণেতাসকলে এখন কঠোৰ আইন যুগুত কৰিছে তেওঁলোকে এই কাম কৰা আমি শুনিছো আৰু আমি এই কামৰ সৈতে একমত অৰ্থাৎ এখন কঠোৰ আইন প্ৰণয়ন কৰা হ'ব তাৰ চিন্তা চৰ্চা কৰি থকা হৈছে এই সন্দৰ্ভত ইতিমধ্যে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰা হৈছে এই আইনখনৰ আৰু এই আইনখনৰ সৈতে একমত সহমত প্ৰকাশ কৰাৰ কথাও মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছে গতিকে ৰাছিয়াৰ সৈতে বাণিজ্য কৰা যিকোনো দেশৰ ওপৰতে এই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব 500% শুল্কৰ বোজা জাপি দিয়া হ'ব ইয়াৰ সৈতে আনকি ইৰানকো জড়িত কৰা হ'ব পাৰে বুলি ইংগিত দিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনায় যে মূলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত এটা চাপ সৃষ্টি কৰিবৰ বাবে এটা হেঁচা প্ৰয়োগৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে কাৰণ ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডেডলাইন বান্ধি দি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধ বন্ধ কৰাৰ বাবে কেইবালানিও আলোচনাত মিলিত হৈছে ত্ৰিপাক্ষিক বৈঠকত মিলিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে এখনৰ পিছত আনখন বৈঠকত মিলিত হৈছে কিন্তু কোনেও নিজৰ স্থিতিৰ পৰা নামি অহা নাই নিজৰ স্থিতিত অটল আছে যুদ্ধ চলি আছে আৰু যুদ্ধ বন্ধ কৰাৰ ক্ৰেডিট লৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এখনৰ পিছত আনখন যুদ্ধ বন্ধ কৰাৰ ক্ৰেডিট লৈ অহা ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত আন এটা হেঁচা প্ৰয়োগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে বিধেয়কখন আইনত পৰিণত হলে তাৰ নাম দিয়া হ'ব ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আইন 2025 অৰ্থাৎ স্যাংশনিং ৰাছিয়া এক্ট 2025 নামেৰে নামাকৃত হ'ব এই আইনখন ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে বা মাৰ্কিন যুক্তৰাষ্ট্ৰই এতিয়া এই দেশসমূহৰ ওপৰত 50% অতিৰিক্ত শুল্ক আৰোপৰ এটা চিন্তা চৰ্চা কৰিছে আৰু ইয়ে নেকি স্বাভাৱিকতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্বজুৰি আন এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে য'ত নেকি ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আইন 2025 স্যাংশনিং ৰাছিয়া এক্ট 2025 অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ মাৰ্কিন প্ৰশাসন সুকীয়া আইন যুগুত কৰা হৈছে অতি শীঘ্ৰেই সুকীয়া আইন প্ৰণয়ন কৰা হ'ব এই সম্পৰ্কত ইতিমধ্যে বিধেয়ক উত্থাপন কৰা হৈছে বিধেয়কত এই প্ৰস্তাৱ দিয়া হৈছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি সেই তেল পুনৰ বিক্ৰী কৰা দেশসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব ভাৰতৰ ওপৰত যেতিয়া 50%ৰ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল তেতিয়া ভাৰতৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যে ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰি ভাৰতে বেছি দামত সেই তেল বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অৱশ্যে ভাৰতে সেই অভিযোগ পঞ্চাতে খণ্ডন কৰিছিল কিন্তু ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে উন্মোচন কৰিছিল যে আমেৰিকাই ৰাছিয়াৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে বিভিন্ন সামগ্ৰী ৰাসায়নিক পদাৰ্থ ৰাসায়নিক সাৰ সকলোখিনি ৰাছিয়াৰ পৰা আমদানি কৰি আহিছে আমেৰিকাই কিন্তু তেনেস্থলত কি যুক্তিত ভাৰতৰ ওপৰত 50%ৰ অতিৰিক্ত শুল্ক আৰোপ কৰা হ'ল যে নেকি ভাৰতৰ অৰ্থনীতিতে মুখ্যম আঘাত আনিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেই শুল্ক সন্ত্ৰাসে গতিকে এতিয়া আকৌ 500% শুল্ক আৰোপৰ হুংকাৰ দিছে নিশ্চিতভাৱে কোন দেশ সামৰি ল'ব সেই কথা এতিয়াও স্পষ্ট কৰা নাই যদিও ইতিমধ্যে ভাৰত ক্ষতিগ্ৰস্ত হৈছে ভাৰতৰ তুলনাত এই শুল্ক আন দেশসমূহৰ তুলনাত এতিয়াও যথেষ্টখিনি কম কিন্তু ভাৰতৰ ওপৰত সৰ্বাধিক 50% অতিৰিক্ত শুল্ক ইতিমধ্যে জাপি ভাৰতৰ সৈতে আমেৰিকাৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্কটো কিছু বিঘিনি দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গতিকে ট্ৰাম্পৰ এই হুংকাৰ ভয়ংকৰ পৰিণাম হোৱাৰ যি হুংকাৰ দিছে নিজৰ দমনকাৰী নীতি আকৌ এবাৰ প্ৰকট কৰিছে নিজকে সৰ্বা বুলি আকৌ এবাৰ প্ৰতিপন্ন কৰিবলৈ এই হুংকাৰেৰে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ